প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে ন্যায়প্ৰাপ্তিৰ দাবীত আজি ঢেকিয়াজুলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। উল্লেখ্য যে বীৰ লাচিত সেনা অসমৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ লগতে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ উপৰিও কেইবাটাও দল সংগঠনৰ সহযোগত আজি দিনৰ 11 বজাৰ পৰা ঢেকিয়াজুলিত প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক সুঁৱৰি উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। আজিৰে পৰা অনুষ্ঠিত কৰা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি প্ৰতিটো দল সংগঠনৰ নেতৃত্বই প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানটি আমি আমাৰ স্বৰ্গত প্ৰাণৰ শিল্পী আমাৰ জুবিন গাৰ্গৰ আজি আমাৰ উপলক্ষে আজি আমি পষেকজোৰা কাৰ্যসূচীৰে আমাৰ পষেকজোৰা কাৰ্যসূচীৰে আজি তেখেতৰ এই মৃত্যুৰ মাহেকীয়া পুণ্যতিথিত আমাৰ বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ উদ্যোগত লগতে আমাৰ কোচ আক্ৰাছো তেখেতৰ আঞ্চলিক আক্ৰাছো উদ্যোগত আৰু ঢেকিয়াজুলি পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ সহযোগত আমি আজি এই তেখেতৰ এই মাহেকীয়া অনুষ্ঠানটি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আজি অনুষ্ঠিত কৰিছোঁ। আজি আমি এটাই আমি বৰ দুখেৰে ক'ব বিচাৰোঁ যে যি বিতৰ্কিত ছিংগাপুৰত যিটো বিতৰ্কিত এৰিয়াত যে তেখেতৰ মৃত্যু হ'ল সেইটো ন্যায় বিচাৰিছোঁ আমি আৰু আমি এই ন্যায় বাবে আমি যি সংগ্ৰাম কৰিয়ে যাম আৰু লগতে আমি বিচাৰিছোঁ ৰাইজৰ সহায় সহযোগ অতি দুখেৰে জনাওঁ যে ন্যায়ৰ বাবে আমি অসমৰ প্ৰায় প্ৰত্যেক লগতে বিশ্বৰ এৰিয়াটো চবেই দাবী কৰি আহিছে, কিন্তু আজিলৈকে আমি তেওঁৰ ন্যায় পোৱা নাই। সেয়ে আমি দুখিত মৰ্মাহত আৰু আশা ৰাখিছোঁ এই ন্যায় যাতে আমি সোনকালে পাওঁ সেই চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। এয়ে আমাৰ ক'বলগীয়া। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।